বহুতৰ মনত প্ৰশ্ন এডিআৰিৰ ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় যেটো এডিআৰএ পৰীক্ষাৰ ৰিজাল্ট হেতুৰ কাৰণে আপোনালোকে বহুত কেণ্ডিডেটে যেটো অপেক্ষা কৰিছে তো এই ৰিজাল্টৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তো যেটো ঘোষণা কৰিলে আপোনালোকে নিশ্চয় প্ৰথমৰ ক্লিপটো আপোনালোকে গম পালে তো আপোনালোকৰ ৰিজাল্টটো কেতিয়া দিব তেওঁ যোৱাকালি ফেচবুক লাইভ লগাই তেওঁ ঘোষণা কৰিছে যে তে আপোনালোকৰ এডিআৰএ পৰীক্ষাৰ ৰিজাল্টটো কেতিয়া আপোনালোকৰ ঘোষণা কৰিব আৰু লগতে আপোনালোকে ঘোষণা কৰিছে যে যেটো আপোনালোকৰ আসাম পুলিচৰ ৰিটেন এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব আৰু শিক্ষক নিযুক্তিৰ ওপৰতো আপোনালোকক বিশেষ ঘোষণা কৰিছে তেওঁ আৰু আপোনালোকৰ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ঘোষণা কৰিছে আপোনালোকে যদি নিজে আপোনালোকে শুনিব বিচাৰে তো আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈ চাই থাকিব আৰু নতুনকৈ যদি আপোনালোকে আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব তো বলক এতিয়া আপোনালোকক যেটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভত যেটো ঘোষণা কৰিছে আপোনালোকক সেইটো শুনাই দিওঁ বহুতৰ মনত প্ৰশ্ন এডিআৰিৰ ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰিৰ ৰিজাল্ট দিম কিন্তু এডিআৰিৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR sheet এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে এডিআৰি ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছো যে অসমত 2008 চনৰ পৰা মাত্ৰ 8000 টকাৰে কন্ট্ৰাকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হলো আকৌ এক প্ৰাপ্তিৰ আনন্দ 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলো লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছো তো ফ্ৰেন্ডছ আপোনালোকে নিশ্চয় গম পালে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডিআৰএ ৰিজাল্টটো আপোনালোকৰ কেতিয়া ঘোষণা কৰিব আপোনালোকে নিশ্চয় এইটোৰ বিষয়ে গম পালে আৰু লগতে আপোনালোকৰ অসম পুলিচৰ ৰিটেন এক্সামটো আপোনালোকৰ অনুষ্ঠিত হ'ব সোনকালে তো আপোনালোকে এতিয়া ভালদৰে প্ৰিপাৰেচন চলাই থাকক আৰু যদি ফ্ৰেন্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে লগে পাই যায় তো ফ্ৰেন্ডছ আপোনালোকে চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম